ফাইনেলি স্লেটৰ নটিফিকেশ্যন আহিছে 29 নৱেম্বৰত নটিফিকেশ্যনখনত কি লিখা আছে যে এক্সামটো পাতিব 23 মাৰ্চ 2025 সিদিনাখন সানডে পৰিব আৰু অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব 1 ডিচেম্বৰৰ পৰা আৰু শেষ হ'ব 15 জানুৱাৰী মানে মোটামুটি আপোনাৰ ডেৰ মাহ সময় থাকিব আৰু 15 জানুৱাৰীৰ অনলাইন ফৰ্ম ফিল আপটো শেষ হ'ব কিন্তু পেমেণ্টটো কৰিব পাৰিব 31 জানুৱাৰীলৈকে তো অনলাইন ফৰ্ম ফিল আপৰ কাৰণে এটা ৱেবছাইট দিয়া আছে আপোনালোকে দেখিব পাৰিব www.sletonline.co.in হেইটোত হ'ল পেমেণ্ট আৰু ফৰ্ম ফিল আপ আৰু সিলেবাস তাৰপিছত পেপাৰ কেইটা আছে তাৰপিছত স্যাম্পল পেপাৰো দিয়া আছে প্ৰিভিয়াছ ইয়াৰৰ হেইটো জানিবলৈ আপোনালোকে ৱেবছাইট খুলিব লাগিব www.sletonline.org নটিফিকেশ্যনখনত আছে আপোনালোক কনফাৰ্ম হ'বৰ কাৰণে চাব পাৰিব আৰু এতিয়া বেছি দিন নাই সময় আহি পৰিছে খুব ভালকৈ প্ৰিপাৰেচন কৰিবলৈ আৰু ৰুলছো চেঞ্জ হৈছে দিয়ক যি হওক দিয়ক কৰিবলৈ একো নাই ফেচ কৰিব লাগিব পাহাৰ हो या दरिया टकराना चाहिए বুলি এটা কথা আছে ন টক্কৰটো কৰিব লাগিব এতিয়া আৰু এটা কথা মই আপোনালোকক ক'ব খুজিছোঁ যে যদি কাৰোবাৰ ফিজিক্যাল সায়েন্সৰ প্ৰিভিয়াছ ইয়াৰ্স কোৱেশ্চন পেপাৰ ইন পিডিএফ ফৰ্মেটত লাগে তেনেহ'লে তেওঁলোকে কাইন্ডলি মোক এটা মেছেজ কৰিব পাৰে কমেণ্টত জনাব পাৰে তাৰ আৰু যদি পেপাৰ 1ৰ কাৰণে যদি বিচাৰে কোনোবাই অল প্ৰিভিয়াছ ইয়াৰ্স কোৱেশ্চন পেপাৰ ইন পিডিএফ ফৰ্মেট মোক মেছেজ কৰিব পাৰে মেছেজ মানে কমেণ্ট কৰিব পাৰে তো এক্সেছটো কেনেকৈ হয় মই কৈ দিম মই কেনেকৈ এক্সেছ এভেইলেবল থাকিব তাৰ কাৰণে মই বেলেগ এটা ভিডিঅ' বনাম বাৰু কিন্তু কৈ আছোঁ ফাইনেলি ফিজিক্যাল সায়েন্স আৰু পেপাৰ 1 এই দুইখনৰ মোৰ ওচৰত আছে আৰু ফিজিক্যাল সায়েন্সৰ গাইডেন্সৰ কাৰণে যদি কোনোবাই বিচাৰে হেতু মই দিব পাৰিম আপোনালোকে মোক কমেণ্ট কৰিব যে ফৰ্ম ফিল আপ পঢ়িব লাগে কেনেকৈ কি কৰিব লাগে হ'ব আৰু 15 জানুৱাৰীলৈকে এইখিনি হ'ল কিন্তু গুড ইনফৰমেশন যেটো আমাৰ পেমেন্ট কৰিব লাগে যে পেমেন্ট অফ বেংক পেপাৰ দুটা আপোনালোকে জানে পেমেন্টটো আমি 31 জানুৱাৰীলৈকে পেপাৰ 1 আৰু পেপাৰ 2 পেপাৰ 1 ত থাকে 100 মাৰ্কস আৰু পেপাৰ 2 থাকে 200 মাৰ্ক 100 মাৰ্কসত 50 কোৱেশ্চন থাকে আৰু 31 জানুৱাৰীলৈকে মাৰ্কসত কোৱেশ্চন থাকে আৰু 15 দিন পেমেন্টৰ কাৰণে এক্সট্ৰা দিছে হেতু যেটো নিজৰ সাবজেক্টখনত দিয়া আছে নিজৰ ৱেবছাইটটো দেখিব মেইন কোৰ্স সাবজেক্ট থাকে হেতু 200 আৰু জেনাৰেল পেপাৰ থাকে সবৰ কাৰণে সেম থাকে 100 মাৰ্ক 100 মাৰ্কৰ যেটো থাকে আৰু ক্লিক কৰে পেপাৰ 1 হেতু 10টা সাবজেক্ট থাকে পইচা কিমান পে কৰিব লাগে পাৰ চেপ্টাৰৰ পৰা 10 মাৰ্ক আৰু ফৰ্ম ফিল আপৰ ফৰ্মখন পাই যাব অনলাইন ফৰ্ম ফিল আপখন আৰু এটা ৱেবছাইট আছে www.sletonline.org আপোনালোকৰ কমেন্ট কৰিব যদি পেপাৰ 1 আৰু মেটেৰিয়েলছ বিচাৰে বা পেপাৰ 2 বিচাৰে তাৰ পিছতে ফিজিক্যাল সায়েন্স স্যাম্পল পেপাৰ দিয়া আছে টেষ্ট কেনেকৈ মই হেতু ফিল্ডৰ নহয় গোটেই এক্সাম প্যাটাৰ্নটো দিয়া থাকিব ওপৰত ফৰ্ম ফিল আপ কৰিব ধন্যবাদ পইচা ভৰাবৰ কাৰণে